Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন হৈছে আৰু সকলোৰ কম বেছি পৰিমাণে মোবাইলত SMS দি আছে আৰু কেনেকৈ ষ্টেটাছখন চেক কৰিব লাগিব এক্টিভ আছে নে ইনএক্টিভ আছে সম্পূৰ্ণ আগৰ ভিডিঅ'ত দিয়া আছে সেইখিনি ভিডিঅ' যদি চোৱা নাই সেইখিনি চাব পাৰিব কিন্তু আজিৰ এখন ভিডিঅ' চাব পাৰিব কেনেকৈ আপুনি আপোনাৰ পঞ্চায়তত কিমানজন মানুহে আবেদন কৰিছিল কিমানজন মানুহৰ এক্টিভ হৈছে কিমানজন মানুহৰ ভেৰিফিকেশ্যন হোৱা নাই আৰু সম্পূৰ্ণ লিষ্টখন চাব পাৰিব বা কিমান মানুহৰ এতিয়ালৈকে নাম সেইখন লিষ্টত আহিছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' জানিব পাৰিব গতিকে আজিৰ এখন ভিডিঅ' স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু সেইখন কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰচেছবিলাক জানিব পাৰিব আপোনাৰ গাঁৱত বা আপোনাৰ পঞ্চায়তত কিমানজন মানুহে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল কিমানজন ৰিজেক্ট হৈছে কিমানজন একচেপ্ট আছে কিমানজন পেণ্ডিঙত পৰি আছে সম্পূৰ্ণ লিষ্ট কেনেকৈ চেক কৰিব সম্পূৰ্ণ এইখন ভিডিঅ'ত দেখাই দিম গতিকে স্কিপ নকৰাকৈ চাই থাকিব আৰু সেইখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমে গুগলত গৈ সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন gov.in নাইবা মই এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত ডাইৰেক্ট লিংকটো দিম আৰু সেইটো লিংকৰ পৰা ডাইৰেক্ট আপুনি সম্পূৰ্ণ চাব পাৰিব আৰু ইয়াত যিখন চাবলৈ পাইছে স্বচ্ছ ভাৰত মিছনৰ যিখন অফিচিয়েল পেজ আৰু এইখন পেজত যেতিয়া আপুনি আহিব তেতিয়া কি কৰিব আপোনাৰ অলপ স্ক্ৰল ডাউন কৰিব লাগিব আৰু স্ক্ৰল ডাউন কৰি যেতিয়া তলফালে আহিব তেতিয়া আপুনি সম্পূৰ্ণ চাব পাৰিব আপোনাৰ কোনখন লিংকত ক্লিক কৰিব লাগিব আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকবিলাক দিয়া থাকিব আৰু সেইখন লিংকত ক্লিক কৰি চাব পাৰিব আৰু যদি কিবা খেলিমেলি আছে তেনেহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত যেতিয়া আহিব তাৰ তলত অলপ আহিলে চাবলৈ পাব ফেচবুক পেজ দিয়া আছে আৰু সেই ফেচবুক পেজত গৈ কমেণ্ট বক্সত কমেণ্ট কৰিব তেনেহ'লে সম্পূৰ্ণ বুজাই দিয়া হ'ব কেনেকৈ কৰিব লাগে কি কৰিব লাগে সম্পূৰ্ণ চাব পাৰিব আৰু যেতিয়া এনেকৈ পেজখন অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিব ইয়াত চাবলৈ ইম্পৰ্টেণ্ট কিছুমান লিংক দিয়া আছে আৰু সেই লিংকত ক্লিক কৰি আপুনি প্ৰথম যেটো দিয়া আছে নয়ৰ স্বচ্ছ ভাৰত ডাটা এনেকৈ দিয়া আছে যেটো ফাৰ্ষ্ট টাইম তাত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা আপুনি কি কৰিব ইয়াত কিছুমান অপচন দিয়া থাকিব ইয়াৰ পৰা একেবাৰে তলত আপুনি চাবলৈ 13A বুলি যেটো দিয়া আছে এন্ট্ৰি ষ্টেটাছ অফ নিউ হাউস হোল্ডছ SBM ফেজ 2 এনেকৈ দিয়া আছে তলত আৰু সেইখনত ক্লিক কৰিব লাগিব আৰু এইখনত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াৰ পৰা অল সিলেক্ট কৰি দিব আৰু অল সিলেক্ট ৰাখি দিব আৰু অল সিলেক্ট কৰি দিয়াৰ পিছত ইয়াৰ আপোনাৰ ষ্টেট নেম আপোনাৰ ৰাজ্যখনৰ নামখন সিলেক্ট কৰিব ইয়াত আসাম সিলেক্ট কৰিব ফাৰ্ষ্ট টাইম আৰু আসাম নামৰ ওপৰত ক্লিক কৰিব লাগিব য'ত অসম লিখা আছে তাৰ নামৰ ওপৰত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ আকৌ নতুন এটা পেজ আহিব আকৌ এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব আৰু এনেকৈ তাৰপিছত আপোনাৰ ডিস্ট্ৰিক্ট নেম ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্ট যিখন হয় সেইখনত ক্লিক কৰিব না ডিস্ট্ৰিক্ট নামৰ ওপৰত ক্লিক কৰিব লাগিব নহলে পেজখন ওপেন নহব আৰু ডিস্ট্ৰিক্ট নামৰ ওপৰত যেতিয়া ক্লিক কৰিব আপোনাৰ ডিস্ট্ৰিক্টত কিমানজন মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল কিমান এক্টিভ আছে কিমান ইনএক্টিভ হৈছে কিমান পেণ্ডিং আছে সম্পূৰ্ণ ইয়াত চাবলৈ পাব তাৰপিছত আপোনাৰ ব্লক নেম ইয়াৰ পৰা আপোনাৰ ব্লক নেমটো সিলেক্ট কৰিব আপোনাৰ ব্লকৰ আন্ডাৰত কিমানজন মানুহৰ একচেপ্ট কৰিছে কিমানজন ৰিজেক্ট কৰিছে সম্পূৰ্ণ ওপৰত দিয়া আছে চাবলৈ পাইছে ইয়াত সম্পূৰ্ণ ওপৰত দিয়া আছে এপ্ৰুভ কিমানজন মানুহৰ নাম টোটাল কিমানজন মানুহে আবেদন কৰিছিল ব্লক ওয়াইজ সম্পূৰ্ণ ইয়াত দিয়া আছে এপ্ৰুভ বা কিমানজন ৰিজেক্ট কৰিছে কিমানজন পেণ্ডিং আছে সম্পূৰ্ণ ইয়াৰ ওপৰত লিখা আছে সেই হিচাপত আপোনাৰ লিষ্টবিলাক চাব পাৰিব আৰু তাৰপিছত আপোনাৰ যেতিয়া ব্লক নেম যেটো দিয়া আছে ব্লক নামৰ ওপৰত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ গাঁও পঞ্চায়তৰ নামখন আহিব আৰু আপোনাৰ সেই গাঁও পঞ্চায়তৰ নামৰ ওপৰত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণ চাব পাৰিব আপোনাৰ গাঁৱৰ পঞ্চায়তত কিমানজন মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল আৰু কিমানজন এতিয়ালৈকে পেণ্ডিঙত আছে কিমানজন ৰিজেক্ট হৈছে সম্পূৰ্ণ তথ্যবিলাক চাব পাৰিব গতিকে স্টেপ বাই স্টেপ চাব লাগিব আৰু নহলে কেনেকৈ চেক কৰিব লাগে পিছত আৰু বুজি নাপাব আৰু ইয়াৰ পিছত আপুনি এনেকৈ চাবলৈ পাইছে যেনেকৈ ব্লকৰ আন্ডাৰত এপ্লিকেশ্যন কিমান ৰিচিভ হৈছে ইয়াত কিমান এক্টিভ আছে সম্পূৰ্ণ ইয়াত কিন্তু লিষ্টবিলাক ভালকৈ দিয়া আছে এনেকৈ চাব পাৰিব নিজৰ নিজৰ পঞ্চায়তত কিমানজন মানুহে আবেদন কৰিছিল সম্পূৰ্ণ লিষ্টবিলাক এনেকৈ চেক কৰি ল'ব পাৰিব আৰু যদি এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে আগৰ ভিডিঅ'বিলাক চাই থাকিব আৰু সেইবিলাক ভিডিঅ' চালে আপোনাৰ নিজৰ ষ্টেটাছখন কেনেকৈ চেক কৰিব লাগে সম্পূৰ্ণ দিয়া আছে আৰু যেতিয়া পঞ্চায়ত নামটো আহিব চাবলৈ পাইছে পঞ্চায়ত নাম আৰু পঞ্চায়তৰ নামৰ ওপৰত কিমানজন এপ্ৰুভ হৈছে বা কিমানজন আবেদন কৰিছিল ইয়াত চাবলৈ পাইছে ইয়াত যিকোনো এটা জিপিৰ নাম চাবলৈ পাইছে ইয়াত জিপিৰ আন্ডাৰত কিমানজন এপ্লিকেশ্যন কিমানজন
কৰিছিল ইয়াত চাবলৈ পাব আৰু কিমানজন এক্টিভ আছে কিমানজন ৰিজেক্ট আছে সম্পূৰ্ণ ইয়াত চাবলৈ আছে এপ্ৰুভ কৰিছে 3046টাৰ ভিতৰত এপ্ৰুভ কৰিছে 191টা এপ্ৰুভ কৰিছে আৰু 715টা অলৰেডি ৰিজেক্ট কৰিছে আৰু 2140 এতিয়ালৈকে পেন্ডিং হৈ আছে বা এইখিনি ভেৰিফিকেশ্যন হোৱা নাই অৰ্থাৎ 3000 জন মানুহে এই কাছাৰপিটি জিবি যিখন চাবলৈ পাইছে সেইখন জিবিত আবেদন কৰিছিল আৰু ইয়াৰ ভিতৰত 191খন এপ্ৰুভ কৰিছে আৰু 715খন অলৰেডি ৰিজেক্ট কৰিছে আৰু তাৰপিছত পেন্ডিঙত আছে এতিয়ালৈকে 2140 এনেকৈ আৰু এনেকৈ আপুনি সম্পূৰ্ণ লিষ্টখন চাব পাৰিব আপোনাৰ গাঁও পঞ্চায়তত কিমানজন মানুহৰ এপ্ৰুভ হৈছে কিমানজন মানুহে আবেদন কৰিছিল তাৰ ভিতৰত কিমানজন ৰিজেক্ট আছে আৰু কিমানজন পেন্ডিঙত আছে